মই যদি মন্ত্ৰীও কাম কৰোঁ মই কাম কৰিবৰ কাৰণে মন্ত্ৰী হ'ম অলংকাৰ হিচাপে মই মন্ত্ৰী পদ ল'ব বিচাৰোঁ প্ৰশান্ত ফুকন এতিয়া কি অলংকাৰ হ'ব নেকি কম দিনৰ ভিতৰত লৈ কিবা লাভ আছে গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে যিকেইটা মন্ত্ৰী পদ খালী হৈছিল সেইকেইটা ইতিমধ্যে পূৰণ কৰিছে আশা ৰাখিছোঁ আৰু ভালদৰে কাম হ'ব নিৰ্বাচন বেছি দিন নাই গতিকে নিৰ্বাচনৰ আগমুহূৰ্তত তেনেধৰণে মন্ত্ৰী আবাসন সম্প্ৰসাৰণ কৰাত যথেষ্ট অনুমোদন নাই এইটো মাননীয় মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে ভাল পাইছে তেনেধৰণে মন্ত্ৰী আবাসন সম্প্ৰসাৰণ কৰিছে আপোনালোকৰ দলৰ পৰা ভগৱত তিনিগৰাকী মন্ত্ৰী আছিলে এইটো মই গম নাপাওঁ মই আজি 1.5-2 বছৰ মই কি 1.5-2 মাহ মই শাৰীৰিকভাৱেও অসুস্থ আছিলোঁ গতিকে এইটো সম্পৰ্কত কিবা আলোচনা হৈছে যদিও মই নাজানো আৰু কেইটা দিন আছে আমাৰ ইলেকশ্যনলৈকে আৰু 1.5 বছৰো নাই আৰু আমি এতিয়া বিশেষভাৱে নিজৰ সমষ্টিত ব্যস্ত থাকিব লাগিব ডিলিমিটেশ্যন হোৱাৰ পিছত বহুখিনি এৰিয়া নতুনকৈ অন্তৰ্ভুক্ত হৈছে গতিকে 1.5 বছৰত আমি তেনেধৰণে কাম দেখুৱাবও নোৱাৰোঁ গতিকে এই 1.5 বছৰ আমি আমাৰ সমষ্টিৰ ৰাইজৰ দুখৰ লগত থাকি যিখিনি কাম বাকী আছে সেইখিনি কৰিম এটা সীমিত সীমাৰ ভিতৰত আমি জড়িত হৈ থাকিম গতিকে মই সিমান এই কম সময়ৰ কাৰণে তেনেধৰণে মন্ত্ৰিত্বৰ কাৰণে কোনো ধৰণৰ তেনেধৰণে হেঁচা প্ৰয়োগো কৰা নাই আৰু তেনেধৰণে ক'বৰ কাৰণে কোৱাও হোৱা নাই বিধায়ক হিচাপে আপোনাৰ নাম চৰ্চা হৈছিলে এইবাৰ মন্ত্ৰী মই আগতেই কৈছোঁ যে যদি বেছি দিন থাকিলেহেঁতেন তেতিয়া হয়তো এটা ৰিকুৱেষ্ট কৰিলোঁহেঁতেন কিন্তু এই কম দিনৰ ভিতৰত মই যিহেতু কম দিনৰ ভিতৰত কামো দেখুৱাব নোৱাৰোঁ গতিকে মোৰ যিহেতু সমষ্টিত মোৰ কাম যথেষ্টখিনি বাকী আছে গতিকে সমষ্টিতে ব্যস্ত থাকিম এতিয়া আমাৰ যিখিনি এছেম্বলি কমিটি আছে তাৰ জৰিয়তে অসমৰ বিভিন্ন সমস্যাখিনি বা বিভিন্ন যিখিনি কথা বতৰা থাকিব মই এই কমিটিৰ জৰিয়তে সেইখিনি কাম কৰিম মিত্ৰ দলক এটাও মন্ত্ৰী পদ নিদিলে কিন্তু চাৰিটাকৈ কম দিনৰ ভিতৰত লৈ কিবা লাভ আছে একোতো লাভ নাই যদি বেছি দিন হ'লহেঁতেন তেতিয়াহ'লে এইটো এটা সুকীয়া কথা থাকিলহেঁতেন সেইকাৰণে ইণ্টাৰেষ্ট দিয়া নাই যে মন্ত্ৰী আবাসন সম্প্ৰসাৰণ হ'ব আমাৰ এজিপিৰ পৰাই লাগিব সেই বিষয়ত আমি গুৰুত্ব প্ৰদান কৰা নাই কাৰণ আমি নেক্সট নিৰ্বাচনলৈকে আমি প্ৰস্তুতি চলাব লাগিব সাজু হ'লেই কাৰণ এই আৰু 6টা মাহ পিছত আমি ফুল চুইঙত সমষ্টিত যদি কাম নকৰোঁ তেতিয়াহ'লেতো কিছু সমস্যাৰ সৃষ্টি হ'ব কিন্তু আগতেতো আপোনালোকৰ তিনিজন আছিলে আমি আলোচনা কৰি আছোঁ পঞ্চায়ত নিৰ্বাচনলৈকে আমি এতিয়া ব্যস্ত হৈ আছোঁ পঞ্চায়ত নিৰ্বাচনটো ভালকৈ খেলিব লাগিব সেইটো এটা সুকীয়া কথা এতিয়া আমাৰ পঞ্চায়ত নিৰ্বাচন আছে পঞ্চায়ত নিৰ্বাচনৰ পিছতহে আমাৰ যিটো বিধানসভাৰ নিৰ্বাচনৰ কথাটো আহিব গতিকে আগে পঞ্চায়ত নিৰ্বাচনটো যায় তাৰপিছত আমি পৰৱৰ্তী সময়ত আলোচনা কিন্তু একো লাভ নহ'ব নেকি তেওঁলোকৰ এতিয়া তেওঁলোকে কি ধৰণে কাম কৰে সেইটো তেওঁলোকৰ কথা মই নিজে ভাবোঁ যে মই এই অলপ দিনৰ কাৰণে এটা মন্ত্ৰী পদ লৈ মই সেই মন্ত্ৰীসভাৰ অলংকাৰ হৈ থাকিব বিচৰা নাই মই যদি মন্ত্ৰীও কাম কৰোঁ মই কাম কৰিবৰ কাৰণে মন্ত্ৰী হ'ম অলংকাৰ হিচাপে মই মন্ত্ৰী পদ ল'ব বিচাৰোঁ নহয় সেইটো ভাল কথা চৰ্চা হৈছে মোৰ যে কেপাচিটি আছে সেই কথাটো প্ৰতিপন্ন হৈছে সেইটো ৰাইজে বিচাৰিছিল এতিয়া ৰাইজে যদি বিচাৰিছে মোৰ চৰ্চা হৈছে সেইটো ভাল পাইছোঁ গতিকে এই কম সময়ৰ ভিতৰত মই মন্ত্ৰী পদটো ল'ব প্ৰশান্ত ফুকন এতিয়া কি অলংকাৰ হ'ব নেকি সেইটো তেওঁ জানিব মই মোৰ কথাখিনি কৈ আছোঁ মই এইটো ভাবোঁ যে কম দিনৰ কাৰণে মই এইটো অলংকাৰ হিচাপেহে ল'ব লাগিব ঠিক আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ